কোন ক্লাছত পঢ়ি আছা ভাইটিসকল এটা এনেকুৱা জাগা নাই য'ত মেমৰিজ নাই হেণ্ডমেড না মজা লাগে মুচি Hey guys, it's your brother Subho and welcome back to the new vlog. So guys, আপোনালোকক নতুন ব্লগত স্বাগতম জনাইছো আৰু সদায় মই ইটো জাগাৰ পৰা ভিডিও আৰম্ভ কৰো কাৰণ এই জাগাখিনি মোৰ বহুত বেছি প্ৰিয় আৰু চাব পাৰে আজি দিনটো বেলেগে হৈ আছে অলপ কোলি পৰা হেন হৈ আছে পুৰি আছে চাগে তো কি কম আৰু ঠাণ্ডা দিন ইজ বেক মানে উইন্টাৰ ইজ বেক বুলি ক'ব পৰা যায় আৰু চাব পাৰে গাড়ীখন মই ষ্টাৰ্টিঙতে থৈছোঁ বিকজ বেটাৰী ডাউন হৈছে গাড়ীখনৰ বেটাৰী চেঞ্জ কৰিব লাগে তো সেইকাৰণে এনেকৈ ষ্টাৰ্টিঙতে থৈছোঁ আৰু এতিয়া আমি যাই আছোঁ বকো আজি বহুত কাম আছে আপোনালোকক দেখাই থাকিম ষ্টেপ বাই ষ্টেপ তো বলক নাকি তো গাইজ বকো আহি মই কম্পিউটাৰ ক্লাছ কৰিলোঁ আৰু য়েছ চাব পাৰে মই কি ডিজাইন বনাইছোঁ আজি আৰু তো গাইজ বহুত দিনৰ মূৰত আহি গ'লোঁ স্কুল বিশেষ কামত মই আহিছিলোঁ মইনাৰ ফিজ দিবা মানে অনলাইনে দিছোঁ যেনিবা তো ফাদাৰৰ ছিগনেচাৰ ল'লোঁ এইখনত এইবাৰ বোলে ছাৰ কমলৰ ছিগনেচাৰ ল'ব আছে অঁ এইগিলাকত খুলি দিয়া নাছিল আজিকালি খুলি দিয়ে আৰু গাইজ বৰ্তমান হৈছে টিফিন ব্ৰেক তো সেইকাৰণে ছাৰে নাই কেবিনত মানে তাতে আৰু অফিচত নাই তো সেইকাৰণে ৰখা লাগিল অলপ সময় আৰু মইনাৰ বেমাৰ হৈ আছে সেইকাৰণে ময়ে মানে ফিজটো দিব আহিব লগা হৈছে গাইজ ঘৰত যাই শুই আছোঁ দেখাই আছোঁ কি হৈছে গাইজ ইফালে যাবাই লাজ লগা হৈছে গম পাইছে না মাষ্টাৰবিলাক লগ পালি মানে সোধে নহয় কি কৰি আছা এনেই আছোঁ না লাজ লাগে সেইকাৰণে ইফালে যাবা গাইজ ইফালে মোৰ ভিউৱাৰ্ছ কোন ক্লাছত পঢ়ি আছা ভাইটিসকল হা মোক চিনি পোৱা নেকি চিনি পোৱা কি কৰি চিনি পোৱা অঁ ইউটিউবত চোৱা সেই ঠিকে আছে দে ভালকৈ পঢ়িবা দেই বাই বাই দে ইফালে আছে দাদা কিবা ক'ব নেকি বহুত দিনৰ মূৰত আহিছোঁ আপোনাৰ খবৰ কি খবৰ ভাল দে 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 ভাল লিখছে আপোনাক দে দে এই জয়দা গাইজ চাব পাৰে পূৰা হাতুৰি গৈ আছে স্কুলত আহিলেই মানে মেমৰিজবিলাক তাজা হৈ যায় মানে এটা এনেকুৱা জাগা নাই য'ত মেমৰিজ নাই আৰু এইটো নতুন বিল্ডিং বনাইছে কি বা হ'ব নাজানো ধুনীয়া আৰু এই বহাকেইটাও নতুন বনাইছে আৰু এই গছকেইডাল আমিয়ে ৰোৱা মানে হাউচ ৱাইফ ৰুব দিছিলে আগতে তো এইগিলা ডাঙৰ হ'ল বঢ়িয়া এইগিলা বহা বেছি বনাইছে এইবাৰ ইমান বহিবা দেই না মানুহগিলাক আমি কিমান খেলাইছিলোঁ চলা খাই গৈছিল আমাৰ তো গাইজ হৈ গ'ল কাম আমি ফিজ দিলোঁ লগতে মানে ক্লাছ টিচাৰৰ ছিগনেচাৰ ল'লোঁ তো চবখিনি হৈ গ'ল আৰু এডমিট কাৰ্ডো পাই গ'লোঁ কেইদিনমান পিছত এক্সাম আছে নাৰ্চাৰীৰ তো সেইকাৰণে মানে ফিজ ক্লিয়াৰ কৰিব লগা আছিল তো এতিয়া বলক ঘৰলৈকে মই আহি পালোঁ মানে ঘৰত আহি পাই ভাত চাত খাই অলপ মানে ৰেষ্ট ল'লোঁ আৰু বৰ্তমান টাইম হৈছে কেইটা বাজি আছে 4:56 আৰু আপোনালোকক গাঁৱৰ পৰিৱেশ অলপ দেখাওঁ বলক আৰু গাইজ চাব পাৰে বৰ্তমান ইভিনিং টাইম মানে কি ক'ম আৰু এই মানে উপভোগ কৰক আপোনালোকে প্ৰাকৃতিক দৃশ্য মানে ধাননি পথাৰৰ লগতে চৰাই চিৰিকটিৰ মাত কেনে এটা শান্তি কিবা এটা বেলেগে শান্তি লাগে গাইজ এইখিনি পাৰত মানে পুখুৰী পাৰত আছোঁ বিষ্ণুকাহাটৰ তো বহুত বেছি শান্তি লাগে এইখিনি টাইমত আৰু বৰ্তমান দিন বাজি আছে পানী পৰিব আৰু চাগে এইফালে পৰি আছে চাগে আৰু গাইজ আজিকালি মই ভিডিঅ' অলপ কমকৈ বনোৱা কৰি আছোঁ কাৰণ থোৰা বহুত মানে লাইফত ফ'কাছ কৰি আছোঁ বিকজ ইয়ে আমাৰ কাৰিয়াৰ नहीं है ना দিছ ইজ জাষ্ট পাৰ্ট অফ এ হবি আৰু এইটো হবি হিচাপে ৰাখি দিছোঁ তো সেইকাৰণে গাইজ মই আহি গ'লোঁ আমাৰ বালাহাৰাত মানে এইখিনি জেগা মাত্ৰ বালাহাৰা বুলি কয় বিকজ বহুত আগতে এইখিনিতে বহুত দহা আছিল আজিকালি নাই আৰু এইখিনিত আমাৰ মাটি আছে আৰু এইফালে আছে মিষ্টাৰ হোমজল কি খবৰ ভালে ভালে আৰু এইফালে ৰক্তি দে কি আলোচনা চলিছে ধৰ দে
লাগব দে না পানী পৰলি ঠিক নাই পূৰ্বাব লাগে ৰাতি লাগি গাইস আহি গেলো ঘৰ আৰু ইফালে আমাৰ ঘৰ হৈ আছে এইটো নুদুখাং যিঠান কমপ্লিট হ'ব পুৰা কমপ্লিট ভিডিঅ' দিম উইথ কমপ্লিট ডিটেইলছ দুখাম নেকি আৰু গাইছ ইফালে চাব পাৰে আমি যে কাটি আছে ৰুমাল এই চাওক ৰুমাল 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 এখন বগা ৰুমাল মানে আমাৰ বগা ৰুমাল চিলোৱা যায় আৰু আমাৰ পুৰা একদম ফুল একদম ঘৰতেই বনোৱা যায় একদম ট্ৰেডিশ্যনেল বুলি ক'ম আৰু নাকি পুৰা লোকেল দেশী ৰুমাল আৰু এই ইমান বজাৰৰ এইগিলা ফাল্টু এইগিলা যোনবিলাক ঘৰত হেণ্ডমেড না মজা লাগে মুচি আৰু গাইজ বৰ্তমান একদম বতৰটো বেলেগ হৈ গৈছে মানে কুঁৱলী পৰি আছে অলপ অলপ এই বগা বগা হৈ আছে তো য়েছ দ্য উইণ্টাৰ ইজ বেক ফাইনেলি মানে উইণ্টাৰ মোৰ চবতকৈ প্ৰিয় ছিজন আৰু গাইজ ইফালে আছে মই না আৰু গাইজ তাৰ অসুখ হৈ আছে সেইকাৰণে এনেকুৱা কৰিছে হাই কৰি দি না নকৰা অ'কে এই গাইছ ইমান দিনৰ মূৰত দাৰব ওলাইছোঁ আৰু চাওক দিন কি কালা উঠছি পানীয়ে ভিজিম চাগে এন গাইছ ৰানিং কমপ্লিট আৰু পানীও পৰিল বঢ়িয়া তো গাইছ গা পা ধুই হৈ গ'লোঁ মই ফ্ৰেছ আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ কাৰণ বহুত বেছি দীঘল হোৱা নাই ভিডিঅ' এটা সেইটো ময়ো জানো আৰু এই ভিডিঅ'টোৰ থ্ৰুদি মই এটা বস্তুৱেই ক'ম যে ফিজিকেলিটি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইন লাইফ মোৰ ভাইটিসকলক এডভাইচ দিব খুজিম মানে যোনে যোনে মোৰ কৰি বয়সত সৰু তো সকলোকে মোৰ ফালৰ পৰা এটা এডভাইচ হেল্থ ইজ মৰ ইম্পৰ্টেণ্ট আৰু গাইজ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক এটা কথাই ক'ম যে যদি কিবা হ'ম বুলি ভাবছা সৰুতে যদি কিবা এটা এম ৰাখছা সেইটোৰ ওপৰতে পূৰা কাম কৰ আগবাঢ়ি যা don't get distracted একদমেই ডিষ্ট্ৰেকশ্যন বুলি কয় ডিষ্ট্ৰেক্টেড নহবি ফুল ফ'কাছ যোনটা এম সিটাই আৰু দুটা এটা বেকআপ ৰাখবি নহ'লে বা দিগদাৰ হৈ যায় আমাৰ দৰে বেকাৰ হৈ থাকিব লাগিব মানে গাইজ বুজি পাইছে না তো ফিউচাৰত সদায় এম থাকিব লাগে আৰু এমটা অলপ হ'লেও যোনটা এম লয় বহুত কম মানুহে ছাকচেছফুল হয় মানে সেনেকাই আৰু আজিকালিৰ দিনত তো সেইকাৰণে অলৱেজ মানে এটা সঠিক গ'ল এটা ল'ব আৰু সেইটোৰ ওপৰতে কাম কৰিব ৰিচাৰ্চ কৰিব আৰু ফালি যাব পূৰা আৰু ৰহি বাট ফিজিকেলিটি কি মানে নিজৰ শৰীৰটো মোৰ দৰে যদি কোনোবাই মোটা মানুহ আছে তো মানে চাকৰি পাবৰ কাৰণে তাৰ দৰকাৰ নাই বহুত চাকৰি আছে নাদৰা কৰি পাওঁ তো নিজৰ বডিটো ফিট থাকিবৰ কাৰণে মানে এক্সাৰচাইজ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট ফিট নহ'লে মানে কামে নহয় যদিহে তুই নিজৰ বডিটো ঠিক থাকিব পাৰিব বডিটো ফিট হ'ব তেতিয়াহে লাইফটোও ফিট হ'ব মানে বুজি পাইছেনে হেল্থি লাইফ হেল্থি মানি বুলি কয় কিবা এটা ডাইলগ আছিল মই পাহৰিলোঁ আজি মুখৰ পৰাই মোৰ ওলোৱা নাই কথাগিলা কাৰণ বহুত দিনৰ পিছত মই ব্লগ কৰি আছোঁ ইমান বেছি জ্ঞান নিদিওঁ আৰু কাৰণ ময়ো শিকিহে আছোঁ বৰ্তমান আৰু নাজানো আৰু জীৱনটোৱে কোনফালে যাই আছে তথাপিও আমি কষ্ট বুলি কয় কষ্ট কৰিম যিমানখিনি পাৰোঁ ভগৱানে যিমানখিনি মানে ভগৱানে বা ক'ত নাম লিখি থৈছে আমাৰ লাইফ নাজানো না তো কষ্ট কৰি যাম গাইজ সেইটোৱে আৰু অলৱেজ ফ'কাছ অন প্ৰেজেণ্ট ডু ইয়'ৰ ৱৰ্ক সদায় নিজৰ কামটো কৰিবি আগবাঢ়ি যাবি মানে বহুত বেছি জ্ঞান দিলোঁ মোৰ কৰি ভাইটি ভণ্টিসকলক তো যাতে কাকো বেয়া চেয়া নাপোৱা মই যি মনত পৰা আহে সেইটোৱে ক'লোঁ আৰু বহুতে আজিকালি ইউটিউব চেনেল কৰি খাম বুলি ভাবছে আজিকালি ইউটিউব চেনেল খুলি কিনে খাৱা নাভাবোঁ কাৰণ আমাৰ দৰে চলি ইউটিউব কৰি খাৱা নচলে বহুত কম পায় বস্তু এটা কমিছে না মানে পইচা দে হ'ব দে ইমান বেছি নুবুকো তো গাইজ এই ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু নতুন ভিডিঅ' আনিব চেষ্টা কৰিম তো য়েছ লগ পাই আছোঁ আন এটা ব্লগত তব তক কে লিয়ে বাই বাই